পৃথিৱীক বৰষুণ দি দিওঁ, ভগৱন্তই কি কৰে চাওঁ, গোবৰ্ধন পৰ্বত দাঙি ধৰি সমস্তকে ৰক্ষা কৰি প্ৰমাণ কৰি দিলে ঈশ্বৰে সঁচা। হৰিহৰৰ যুদ্ধ আমাৰ অসমৰ তেজপুৰত হৈছিল, য'ত হৰি সঁচা, বাকী সকলোবিলাক মিছা, এয়া প্ৰমাণ কৰি দিলে। ইমানখিনি প্ৰমাণ কৰাৰ পিছতো আমি যদি আমাৰ আশ্ৰয়ৰ স্থল ঈশ্বৰ বুলি নাভাবোঁ, তেতিয়াহ'লে আমি বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, এই অৱস্থালৈকে আহিব লাগিবই। গতিকে মুহূৰ্তে খটাংগে পাৰিলা পৰম গতিগ, যদি খটাংগই 45 মিনিট ব্যৱহাৰ কৰি গতি লাভ কৰিব পাৰে, 100 বছৰত আপুনি আমি সপ্তাহৰ 7 দিন ব্যৱহাৰ কৰি, পৰীক্ষিত ৰজাক কোৱাৰ যোগেদি আমাক কৈছে 100টা বছৰত আমি পোৱা এসপ্তাহৰ 7টা দিন সৎ ব্যৱহাৰ কৰি আমি গতি নাপাম কেলে, এই কথা আমি অনুভৱ কৰিব লাগিবই। এহি বুলি কহিলা ধাৰণা যুগ মুনি, এইখিনিলৈকে ভক্তিৰ এটা ধাৰণা দিছে। যাক কহি আশাহৰি ব্ৰহ্মাটো আপুনি, যিখিনি কথা স্বয়ং ভগৱন্তই ব্ৰহ্মাদেৱক কৈ আছে। এতিয়া কৈছে সংসাৰৰ তৰণ পথ আছে অসংখ্যাত, সংসাৰখন তৰিম বুলি পৰিকল্পনা কৰা পথ ঢেৰ আছে, কিন্তু আপুনি তৰিব নোৱাৰে। মই আপোনালোকক এটা উদাহৰণ দিম। আপোনালোকৰ এই জগদুৱাৰলৈ, আপোনালোকৰ যাত্ৰাজনী বা জগদুৱাৰ এই গাঁৱলৈ আপোনালোক আহিব, এতিয়া আপুনি যাত্ৰা কৰিব যেনিবা তেজপুৰৰ পৰা। এতিয়া তেজপুৰৰ পৰা যাত্ৰা কৰোঁতে আপুনি দেখিছে একেলগে 3খন গাড়ী আছে। এখনত উঠিলে আপুনি বোকাঘাটত নামিব লাগিব, এখনত উঠিলে আপুনি কলিয়াবৰত নামিব লাগিব, এখনত উঠিলে আপুনি যোৰহাট পাই যাবহি, আৰু এখন কিয়কলৈকে আহিব। আপুনি এতিয়া কোনখনত উঠিব? যিখন আপোনালোকৰ নিজৰ স্থানীয় জেগালৈ আহে, আপুনি সেইখনত উঠিলে সোনকালে পাবহি। ঠিক তেনেকৈ সংসাৰ তৰণৰ কাৰণে আহিবলগীয়া পথ ভগৱন্তই অজস্ৰ পথৰ ভিতৰত 3টা পথ বাছি উলিয়াই দিলে। উদ্ধৱক কৈ গ'ল, হে ৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰি চেদ। জ্ঞান কৰ্ম ভক্তি 3টা পথ দেখুৱালে, কিন্তু ভক্তি যে শ্ৰেষ্ঠ পথ সেইটো আমাক বুজাই দিলে। বজাৰলৈ গ'লে বেপাৰীয়ে নিজৰ বস্তুটো ভাল বুলি বিজ্ঞাপন দি আপোনাক কিনিবলৈ বহুত জোৰ কৰিব, কিন্তু আপোনাকো ভগৱন্তই বিবেচনা শক্তি এটা দিছে, কোনটো কিনে সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সংসাৰৰূপী ভৱ বিষয়ৰ বজাৰখনত গতি কৰিব পৰা এই পথকেইটাৰ ভিতৰত কলিযুগত ভক্তি পথ যে শ্ৰেষ্ঠ, সেইটো ভকতে কি কৰিব? নিৰ্ণয় কৰিব, আপোনাক সবে নিৰ্ণয় কৰিব। গতিকে শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে। ভক্তিৰ পথেদি যাত্ৰা কৰিবলৈ হ'লে আপুনি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কিন্তু শ্ৰৱণ কীৰ্তনত এটা কথা আছে, শুনা মানে শ্ৰৱণ, গোৱা মানে কীৰ্তন, কিন্তু কীৰ্তন মানে গোৱা আৰু শ্ৰৱণ মানে শুনা নহয়, যদিহে মনটো দি পেলাই শুনা নাই। মই আপোনাক এটা উদাহৰণ দিছোঁ। ল'ৰাটো তিনিআলিলৈ ওলাই গৈছে, বাপেকে কৈছে বোপাই যাওঁতে জপনাখন মাৰি থৈ যাবি, আহোঁতে আমুকৰ দোকানৰ পৰা চলাই এপেকেটে নিমখ এপেকেটে লৈ আহিবি, আৰু পথাৰত থকা গৰুকেইটা লৰাই থৈ আহিবি। বাপেকে কোৱা কাম ক'লে, পিতেকে শুনিছেনে নাই ভাবি নাচালে। ল'ৰাটো গ'ল, যাওঁতে জপনাখনো মাৰি থৈ নগ'ল, দোকানতো নোসোমাল, গৰু নৰলালে। আৰু পুনৰ যেতিয়া ঘৰত আহি পালেহি, বাপেকে সুধিছে বোপা তই দেখোন যাওঁতে জপনাখন মাৰি থৈ নগ'লি, আৰু চলাই আৰু নিমখ আনিছনে নাই, গৰুকেইটা লৰালিলে নাই? তাৰ পুতেকে কৈছে মইনো কেনেকৈ জানো চলাই নিমখ আছেনে নাই, আৰু গৰুকেইটা লৰাবলৈতো মোক কোৱা নাছিলা। তেতিয়া বাপেকে কৈছে মই তোক যাবৰ সময়ত দেখোন দহাই দহাই কৈছিলোঁ। এতিয়া পিতেকে কি কৈছে, তুমি কৈছিলা, মোৰ কাণত সোমাল, কিন্তু মই মনেই নকৰিলোঁ। গতিকে এই মনটো যদি ইয়াত নাথাকে, তেতিয়াহ'লে প্ৰকৃত শ্ৰৱণ কীৰ্তন নহ'ব।
কৃষ্ণক আৰাধনা কৰিব পৰাকৈ শ্ৰৱণ কীৰ্তন কৰিবলৈ হ'লে মনটো আমি ৰামৰ চৰণত লগাবই লাগিব। গতিকে জাতহন্তে হুয়ে ৰতি কৃষ্ণৰ চৰণে, যাৰ মনত যাৰ চিন্তা কৃষ্ণ ভাৱনাত একাত্মভাৱে ৰতি হয়, তেওঁ যিটো সুখ পায়, নাহিকে সুগম আত পৰে ত্ৰিভুৱনে, তাতকৈ আৰু শ্ৰেষ্ঠ সুগম পথ এই সংসাৰত নাই। কোনে ক'লে? পূৰ্বতে ব্ৰহ্মাই একচিতে 3 বাৰ, ব্ৰহ্মাদেৱে এক চিতে 3 বাৰ এই বস্তুটো প্ৰমাণ কৰি আমালৈ থৈ গৈছে। গতিকে কি প্ৰমাণ কৰিলে? আহাৰ পূৰ্বতে প্ৰজাপতি আনিবেদ সাৰি, ওলোটাই প্ৰমাণিয়া থৈলন্ত বিচাৰি, এহি মানে বেদ মাজে পাইলা মাত্ৰ সাৰ, হৰিৰ কীৰ্তনে জানা তৰয় সংসাৰ। ঈশ্বৰৰ নামে যে সংসাৰ তৰে, এয়া ব্ৰহ্মাদেৱে প্ৰমাণ কৰি থৈ গৈছে। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি বুলি কৈছে। সুগম পথ ভক্তি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা প্ৰাপ্ত হয়। অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। আজি আপোনালোকৰ প্ৰেম অহাৰ কাৰণেহে ইয়াত আছে, কাৰণ ভাগৱতখন আপোনালোকৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে। তথাপিতো উদ্যোক্তাসকলে সেৱকে নিমন্ত্ৰণ কৰাৰ কাৰণে এতিয়া এই 10টা 32লৈকে আপোনালোক ইয়াত বহি আছে। এয়া কেৱল এনেই বহি থকা নাই, ভাগৱত নামৰ কিতাপ এখন পঢ়ি আছে বুলি বহি থকা নাই, প্ৰেম আছে। এই সুগম প্ৰেমটো সাধুৰ বাহিৰে বেলেগত পোৱা নাযায়। হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা। গতিকে যাৰ কৃষ্ণ কথা শুনি আনন্দ কৰিবলৈ মন আছে, সকলো সময়তে সকলো স্থানতে অন্য কথা বাদ দি ভগৱন্তৰ কথা চৰ্চা কৰিবলৈ আহ্বান জনাইছে। গতিকে শুদ্ধ হৈ বা এতেকে তেজিবে মায়া জালে, আমি এটা কথা উপলব্ধি কৰিব লাগে যে এজন জালুৱাই বিপদত পতিত হোৱা জীৱটোক জালৰ পৰা উদ্ধাৰ কৰি দিব পাৰে, কাৰণ উদ্ধাৰ কৰাৰ ব্যৱস্থাটো জালুৱাজনৰ হাততহে আছে। এতিয়া ভগৱন্ত যদি এজন জালুৱা হয়, আপুনি আমি মায়াৰ জালৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁক খাটনি ধৰিব লাগিব। কিন্তু জালখনৰ পৰা উদ্ধাৰ পাবলৈ তেওঁক খাটনি ধৰিবলৈ হ'লে আমি মায়া মানে কি আমি জানিব লাগিব। এতিয়া মায়া মানে কি? অবস্তুক দেখাৱয় বস্তুক আৱৰি, সেহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে দেহ, বস্তু মানে আত্মা। আত্মাক আৱৰি যিটো দেহাত্মা বিবেকৰ ভাৱনাই আমাক ধাৰণ কৰি ৰাখিছে, সেইটোৱে হৈছে মায়া। এতিয়া মায়াই এক প্ৰবল শক্তিলৈ আমাক পৰিচালনা কৰি আছে। সি অকলে অহা নাই, লগত 16টা পুত্ৰ লৈ আহিছে। কি? হে ৰাম দম্ভ দৰ্প পৰ নিন্দা, অভিমান তিৰস্কাৰ, কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ। হে ৰাম ঈৰ্ষা অসূয়াশা হঠ বেভিচাৰ, এহি 16
গোটা পুত্ৰ দুৰ্জয়মান এইবিলাক হ'ল মায়াৰ পুত্ৰ। ক'ত থাকে? মনৰ লগতে থাকে এহি 16 নোৱাৰে তো ৰিবে মনে সেহি সেকা মনক এই পুত্ৰকেইটাই দিগদাৰ কৰি থাকে। সেইকাৰণে আমি তৰিব নোৱাৰো। সেইকাৰণে কৈছে মায়াৰ জালৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনি মন শুদ্ধ কৰিব লাগিব, তেতিয়াহে ঈশ্বৰৰ কৃপা পাবা। আৰু সেইকাৰণে আমাক সিদ্ধান্ত দিলে কি বুলি? এৰা জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাঐ সবে দেৱতা মজি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱ কভুজি। হে ৰাম অজ্ঞানীহে সেৱয়ানা দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ জনে তু সফল ভকত জনৰ সঙে ৰঙে সৰ্বক্ষণ কৃষ্ণ কয়া ৰাধি কৰে শ্ৰৱণ কীৰ্তন। হে ৰাম এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি মুখৰ শুনন্তে উপজ জ্ঞান শুদ্ধ মতি ইহ পৰলোক তাহু খতবীৰগতি। মুখ্যতৈ অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথা তন কৰে কোনে ৰতি ৰাম ৰাম হৰি ৰাম ৰাম। গতিকে আমাক আজি এই চেদলৈকে সিদ্ধান্ত দিলে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন। জ্ঞানী মানে বহু ডিগ্ৰী ধাৰণ কৰি শিক্ষা লোৱাটোকে কেৱল জ্ঞানী বুলি কোৱা নাই। জ্ঞানী হ'বলৈ হ'লে
আপুনি মাত্ৰ বিশেষতে সামাজিকভাৱে 4টা কথা জানিব লাগিব। কি কি? মই ক'ৰ পৰা আহিলো, মই কোন, মই কলৈ যাম আৰু মই কি কৰিব লাগে। এই 4টা কথা যি জানিছে সেইজনে জীৱনৰ প্ৰয়োজনীয়তাবিলাক পূৰাব পাৰিব আৰু সেইজনেই জ্ঞানী। প্ৰথম কথা হ'ল মই ক'ৰ পৰা আহিলো। আমি ভগৱন্তৰ কৃপাত ব্ৰহ্মাৰ অনুগ্ৰহত আমি এই ধৰালৈ আহিলো। সেইকাৰণে কৈছে ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম বুলি। ভগৱন্তৰ কৃপাত ব্ৰহ্মাৰ অনুগ্ৰহত আমি এই পৃথিৱীলৈ আহিলো। আমি কোন? আমি ভগৱন্তৰ অংশ জীৱ মানুহ। কিন্তু দেহাত্মা বিবেকৰ কৰ্ম কৰি এই ধৰাধামত শ্ৰেষ্ঠ হলেই সফলতা নুবুজায়। বিষয়ৰ সম্বন্ধীয় সুখত সফলতা নাই। হৰি সেৱা কৰাৰ ক্ষেত্ৰতহে আমি প্ৰকৃত সফলতা অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে আমি কি কৰিব লাগে? সদা সৰ্বদা ভগৱন্তৰ সেৱাৰ যোগেদি জীৱনৰ সফলতাৰ মাপকাঠি আমি বিচাৰি ল'বৰ কাৰণে যত্নবান হ'ব লাগিব। যেন ফল পাৱে সবে দেৱতাক যজি। অন্য ধৰণৰ দেৱ দেৱতাবিলাকক সেৱা কৰি পূজা কৰি যি ফল পায়, ভগৱন্তৰ নাম ল'লে ততোধিক ফল লাভ কৰিব পাৰি বুলি কৈছে। লভে কৰ্ম সিদ্ধি প্ৰভু মাধৱক ভজি। গতিকে ঈশ্বৰৰ নাম ল'লে আমি ততোধিক ফল লাভ কৰিব পাৰোঁ। গতিকে সত্যত এটা দাপৰ যুগত ধ্যান কৰি যজ্ঞ কৰি পূজা কৰি যি ফল নাপালে, কলিত ঈশ্বৰৰ নাম ল'লেই পাই যায়। কিমান সুন্দৰ ব্যৱস্থা, কিমান সহজলভ্য ব্যৱস্থা। গছৰ পকা পাত বায়ু খাই পেলাই ধৰ্ম কৰিব লগা হৈছিল, কিন্তু আজি আপোনাক আমাক কি দিছে? কোনোবাই সেৱা পাতিছে, কোনোবাই মাতিছে, আপোনাক আমাক কৈছে যে তোমালোকে থিয় হৈ শুনিব নালাগে, খুব সুন্দৰকে আসন পাৰি দিয়া আছে, তাত বহি পেলাই শুনা। আন্ধাৰে মুন্ধাৰে শুনিব নালাগে, লাইটৰ পোহৰত প্ৰত্যেকে মুখবিলাক চাই চাই শুনা। আৰু কষ্ট কৰিও শুনিব নালাগে। 28,000 ঋষিয়ে ভাগৱত শুনোতে আজিৰ দৰে কেইটা চাউণ্ড বক্স ব্যৱহাৰ কৰিছিল? কিন্তু আজি আমাক লাহেকে ক'লেই বহুত দূৰলৈকে যোৱাৰ ব্যৱস্থা বিজ্ঞানে কৰি দিলে। তাৰ পিছতো যদি আমি হৰি কথাত অৱহেলা কৰোঁ, তেতিয়াহ'লে কিন্তু অসুবিধা আছে। বিশেষকে আমাৰ কৰ্মৰ পিছফালে 3ডাল নেগুৰ লাগি থাকে, মনত ৰাখিব। যি 3ডাল নেগুৰৰ কাৰণে আমি হৰি কৰ্মত আমাৰ অৱহেলা হয়। নামলৈ যাবলৈ, পাঠলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ আমাৰ অসুবিধা হয়। আমাৰ 3ডাল নেজ আমাৰ কৰ্মৰ পিছফালে লাগি থাকে। কি কি চাব দেই? এই নেজ 3ডালৰ লগত আজি চিনাকি হৈ লওক। 1 নম্বৰ নেজডালৰ নাম হ'ল হেতেন। 2 নম্বৰ নেজডালৰ নাম হ'ল চিলে। 3 নম্বৰ নেজডালৰ নাম হ'ল যদি। 4 নম্বৰ নেজডালৰ নাম হ'ল কিন্তু। এই 4ডালে বৰ আমনি কৰে। কেনেকে কৰে চাব দেই। বোলে বাপ নামলে মাতিছে নেকি? বোলে মাতিছে, যাব পৰা হেতেন ভালেই আছিলে। সেই হেতেনডাল লাগিয়ে গ'ল নহয়, যাব নোৱাৰো। তাৰমানে 2 নম্বৰ নেগুৰডাল চাব। বাপ নামলে মাতিছে নাই? বোলে মতাটো মাতিছে, যাম বুলিও ভাবিছিলো, যদিও নাযাওঁ। কেলে? বোলে শইকীয়া আহিলে মোৰ নামলৈ যাবলৈ মনেই নাযায়। তাত যদি শইকীয়া বহি থাকে, যদি বৰা বহি থাকে, মই তাত বহিলে দেখোন মোৰ কিবা বিচাই ডকাতি থাকে। এই যদিটো তাত লাগি গ'ল, হেতেন আৰু যদি হৈ গ'ল। তাৰপৰা চিলে,
বোলে বাপ আপোনাক নামলৈ মাতিলে নে? মাতিলে বাৰু, যাবলে মনটো আছিলে, লগত আকৌ এডাল নেগুৰ লাগি গ'ল। কিন্তুটো কি? মানুহগৰাকীয়ে চুৰিয়া চেলেং গামোচা চব চাৰ্ফত তিয়াই দিলে। গতিকে এই হেতেন ছিলে যদি, কিন্তু এই 4ডাল নেগুৰ যদি আঁতৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি ভক্তিত আগবাঢ়িব নোৱাৰিব। গতিকে আৰু এটা বস্তু আপোনালোকক চিনাকি কৰি দিওঁ। আমাৰ কাৰোবাক যদি সুধো বোলো বাপ আপোনাৰ হাত কেইখন, উত্তৰ দিব বোলে 2খন। কিন্তু ভাগৱতে 3 নম্বৰ হাতখনো দেখুৱাই দিছে। কি বোলে? সোঁ হাত, বাওঁ হাত, এই 2 হাত, আৰু এখন হাত আছে যাৰ নাম উজু হাত। এই উজু হাতখন লাগি গ'লে কিন্তু বৰ গণ্ডগোল হৈ যায়। কেনেকুৱা উজু হাত? বোলে বাপ নামলৈ মাতিছিলে নাই? বোলে মাতিলে, এই খুৰশালীজনী কেতিয়াও নাহে, আজি হঠাৎ আহিম বুলি ক'লে। নেথাকিলেও ভিনী হিচাপে বেয়া পায়, এইটো হ'ল উজুহাত। কোনেও নামলৈ গ'লে বেয়া নাপায়, কিন্তু তেওঁ সেই উজুহাতডাল লগাই দিলে। সেইবিলাক আমি নাইকিয়া কৰিব লাগিব। গতিকে আমাক সিদ্ধান্ত দিলে শেষত, ভকতৰ সংগত, ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব পৰাটোহে পুৰুষাৰ্থ। পুৰুষ শব্দটোৱে কিন্তু জীৱক বুজাইছে, মতা মানুহ মাইকী মানুহক বুজোৱা নাই। এতিয়া বহুতে আকৌ মতা মানুহ আৰু মাইকী মানুহ বুলি বুজি পায়। সেইকাৰণে আমাৰ ফালে এবাৰ এটা ঘটনা ঘটিল, শুনক। কি হ'ল? এই কীৰ্তনৰ নাম এষাৰ গাইছে, মানে বাপজনে আকৌ অইন দিনাখন লগত বেলেগ মানুহ লৈ যায়, সেইদিনা আকৌ আইগৰাকীক লৈ গৈছে। লৈ গৈ কীৰ্তনৰ নাম আকৌ শ্যামন্ত হৰণ ভাগেহে দিবলৈ পাৰিলে। বাপে গাইছে, গোপাল গোবিন্দ যদুনন্দ কৃষ্ণ শৰণে লৈলো চবেই গাইছে, কিন্তু আইগৰাকীয়ে নেগায়। তাৰপিছত চবেই ইংগিত দিছে, আই আপুনি মুখখন লৰাওক, তেওঁ নলৰায়। শেষত ৰাইজে সুধিলে, আমাৰ সমাজত প্ৰত্যেকজনে আমি নাম গালো, কিন্তু আমাৰ নামাচাৰ্য বাপৰ আইগৰাকীয়ে যে নাম নাগালে, ব্যক্ত কৰকচোন কিয়? তেতিয়া তেওঁ কৈছে, মই নাম গালোহেঁতেন, কিন্তু এইটো নাম দিয়াৰ কাৰণে নেগাওঁ। বোলে কেলে? বোলে মোৰ স্বামীজনৰ নাম হ'ল গোপালদেৱ বৰুৱা। গতিকে প্ৰবাদ আছে, নিজৰ মতা মানুহজনৰ নাম কাঢ়িব নাপায়, গতিকে মই কেলে গোপাল বুলি গাম? গোবিন্দ বুলি কেলে নকলে? বোলে মোৰ জেঠালৰ নাম। যদুনন্দন বুলি কিয় নকলে? বোলে শহুৰৰ নাম। সেইকাৰণে বোলে তেওঁ নাম নেগালে। কিন্তু সেইটো এটা ভুল ধাৰণা, কাৰণ তাহি দেৱদামোদৰ যাদৱানন্দন দীনদয় আখিলৰ স্বামী বুলি ক'বলৈ অকল মতা মানুহক কোৱা নাই, বা অকল আইসকলক কোৱা নাই। আমি সকলো জীৱ মাত্ৰেই প্ৰকৃতি, পুৰুষ মাত্ৰ এজনেই। সেইকাৰণে ঈশ্বৰৰ নাম আনন্দ মনে ভকতৰ সংগত যি জীৱ শ্ৰেষ্ঠ মানৱে ল'ব পাৰে, তেওঁ পৰম পুৰুষৰ পুৰুষাৰ্থ অৰ্জন কৰি ইহকাল পৰকাল সুখ প্ৰাপ্ত কৰিব পাৰে। গতিকে শুনন্তে উপদে জ্ঞান শুদ্ধ হৈ মতি, শুনিলেই জ্ঞান হয়, মন শুদ্ধ হয়। ইহপৰ লোকত সুখত বিৰকতি, তেতিয়া ইহকাল পৰকালৰ সুখবিলাকৰ প্ৰতি বৈৰাগ্য আহে। গতিকে মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি। সপ্ৰেম ভক্তি মানে আমাক সিদ্ধান্ত দিছে কি বুলি? যে উদ্ধৱে যেনেকৈ কৃষ্ণৰ বাৰ্তালৈ গোপীসকলৰ ওচৰলৈ গ'ল, আৰু গোপীসকলে কি কৰিলে? কৃষ্ণ বুলি উদ্ধৱকে মান্যতা কৰি যিটো প্ৰেম পাইছিলে, ভকতৰ মাজত থাকিলেও ভগৱন্তৰ
উপস্থিতিৰ প্ৰেমটো এই ভাগৱতে আমাক আনি দিয়ে। ভগৱন্তৰ উপস্থিতিৰ প্ৰেম যিহেতুকে ভাগৱতে আনি দিয়ে, এনেকুৱা ঈশ্বৰৰ কথাত যি মনোনিৱেশ নকৰে সেইজনৰ সমান দুৰ্ভগীয়া নাই বুলি কৈছে। সেইকাৰণে আমি আপোনালোকক কওঁ, নাম নেৰিব, নামত এলাহ নকৰিব আৰু নাম সদায় গাব। সদায় নাম গালে আমাৰ কি হয় ভাগৱতে সিদ্ধান্ত দিছে। আপুনি সদায় যদি নাম গায় আপোনাৰ মন প্ৰফুল্লিত হ'ব। আৰু নামে এনেকুৱা কৰিব, মই প্ৰায়ে কওঁ এই কথাটো, খঙাল মানুহকো নামে শান্ত কৰি দিয়ে বুলি কৈছে। প্ৰমাণ, এখন ঘৰত 3 গৰাকী বোৱাৰী আছিলে, পাল পাতি পাতি কাঁহী বাতি ধুৱে। ৰাতিপুৱা সৰু গৰাকীয়ে ধুলে, দুপৰীয়া মাজু গৰাকী আৰু সকলোৱে খাই বৈ হোৱাৰ পিছত ধুলে ডাঙৰ গৰাকী, যিহেতুকে যৌথ পৰিয়াল। এতিয়া সৰু গৰাকীয়ে কাঁহী বাতি ধুই আছে, আৰু কাঁহী বাতি ধুই আছে, গান এটা গাবলৈ মন গ'ল। আমাৰ যিহেতুকে সকলোৰে দুখ আৰু সুখৰ কাৰক জুবিন গাৰ্গ, ডাঙৰীয়া ঢুকাইছে। সেইজনে সেই আইগৰাকীয়ে তেখেতৰে গান এটা গুণগুণাই আছে। কি গাই আছে? জগত পোহৰ কৰি আহিব প্লাব, আঁতৰাব অমানিশা বধিব ৰাব। তেওঁতো সম্পূৰ্ণ গানটো নাজানে। এইবাৰ তেওঁ আৰু অকমান জোৰতকে গাবলৈ মন গ'ল, বেলেগ এটা গাইছে। ধুমুহাৰ সতে বহু যুগৰে নাচো, আধাৰো সঁচাবো বহুদিনৰে আপোন, নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। তেনেকুৱাতে শহুৰেকে আহি কৈছে, কিমান গান গাওঁ আৰু। পথাৰত ৰোৱনীৰ ডিঙি শুকাল, আৰু বোৱাৰীয়ে লাজ পায় কাঁহী বাতি সামৰি সেই গীতটোকে নুশুনাকে গুণগুণাই ভিতৰলৈ গুচি গ'ল। এইবাৰ মাজুগৰাকীৰ পাল পৰিল, এওঁ আকৌ কাঁহী বাতি ধুই আছে। স্বাভাৱিকতে আহিন মাহ, বিয়া বাৰু 2-এখন হৈছে, ক'ৰবাত বিয়ালৈ যাব আগদিনা, সেইকাৰণে প্ৰেক্টিচ কৰিছে। ধূপ ধূনা জ্বলোৱা, ধূপ ধূনা জ্বলোৱা, জোৰোণা হিৰৈ আছে, আদৰো গৈ ওলোৱা। শহুৰেকে কৈছে, ভোকত কেঁচু কুমতি মোৰে, হাতৰ হাতা লৰোৱা, মানে ভাতলৈ যোৱা। আৰু এওঁ লাজ পাই গুচি গ'ল। এইবাৰ ডাঙৰ গৰাকীৰ পাল পৰিল, এওঁ দুখ পাইছে। গতিকে এওঁ আকৌ নাম গাই ভাল পায়। কাৰ নাম গাব? আমাৰ সেই গায়কজনেই অকল আধুনিকতাতেই সীমাবদ্ধ নাই থকা, তেখেতে গুৰুজনাৰ লগত সমৃদ্ধ যথেষ্ট নাম গাইছে। তেনেকুৱা এটাকে গুণগুণাইছে। কি বুলি? গুৰু মোৰ গলা গয়, আমাক নিথৰুৱা কৰি থৈ, প্ৰাণহীন হ'ল সবা, দেখিছো তাৰে প্ৰভা। শংকৰদেৱ গলা গয়, আমাক নিথৰুৱা কৰি থৈ, প্ৰাণহীন হ'ল সমাজ, দেখিছো তাৰে প্ৰকাশ।
তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাই ছিগি ভাগি জোৰা দিব কওঁ কোনে আহি শংকৰদেৱ গলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ যেতিয়াই এনেকে গাইছে শহুৰেকে আকৌ ভাতকেইটা খাই শুইছিলে গতিকে কৈছে আয়ো ইমান ধুনীয়া নামটো কেলে দিলি গাচোন গা বৰ ভাল লাগিছে আগৰ কেইটা গাওঁতে কিন্তু ধমকি দিলে কিন্তু ভগৱন্তৰ নাম যে গতিকে নামেই হৈছে বিশ্বাসৰ ৰক্ষা নামেই কৰিব পাৰে সকলোকে ৰক্ষা সেইকাৰণে আমি বৰ জটিল নাম নাগাওঁ সকলোৱে ধৰিব পৰাকৈ গাম কি গাম জানে আপোনালোকে ভাগৱত ভাগ মণিকূটৰ পৰা উলিয়াই আনি ইয়াত বৈকুণ্ঠত প্ৰতিষ্ঠা কৰিলে আমি আগতে কৈছো ভাগৱত মানে ভগৱন্ত ভাগৱত ৰূপী ভগৱন্ত এতিয়া আকৌ শেষ হোৱাৰ লগে লগে আপোনালোকৰ এই স্থান এৰি নিজৰ স্থানলৈ যাবগে যেনেকৈ উদ্ধৱক সান্তনা দিছিল ভগৱন্তই এই ভাগৱতেও আমাক সেইটোৱে সান্তনা দিব এতিয়া সেই ভাষাৰে আমি গাওঁ আপোনালোকে ভগৱন্তই ভাগৱতে কৈছে বুলি নহয় ভগৱন্তই কৈছে বুলি সকলোৱে গাব মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা ঐ ৰাম মই অকণমান আপোনালোকৰ সুবিধাৰ কাৰণে স্কেলটো অকণমান তলত দিছো হে মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি এ বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা এ ৰাম নিগদতি শোক শুনি কণী বৰ ভকতৰ সন্তাপদে হিয়া পিতাম বৰ মই যাওঁ বৈকুণ্ঠলৈ তুমি বদৰিকা হেৰা পিত
জগত জনক কমল নয়ন ভৰি বহয়ালো তক মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা মধুৰিকাই আশ্ৰমখনি উদ্ধৱ যতনে ৰাখিবা। এ ৰাম পিত্ৰ বস্তে মুচি মুখ তেজিয়ানি চাখ স্নেহে উদ্ধৱ কল উদ্ধৱ বুলিলায়া শ্ৰাক ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা মধুৰিকাই আশ্ৰমখনি উদ্ধৱ যতনে ৰাখিবা। বান্ধৱ কৃষ্ণ হেৰা অসাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব ঠাইততো মাৰ কিবা বাজ হে ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গইলে লোকতবি লিবাবি মংগল। তেতিয়া উদ্ধৱৰ দুখটো আৰু দুগুণে বাঢ়ি গ'ল, যাৰ কাৰণে ইমান কান্দিলে কৃষ্ণইও কান্দিবলৈ বাধ্য হ'ল।